আৰু যোৱাকালি কেবিনেটে যি সিদ্ধান্ত ল'লে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক। অসম ৰাজ্যখনক অসম চৰকাৰে এনেকৈ খাদ্যৰ ওপৰত নিৰামিষ ৰাজ্য ঘোষণা কৰিলেই হ'ল। গতিকে মই আকৌ আপোনালোকক কৈছোঁ যি বিতৰ্কই আমাৰ ৰাজ্যখনৰ উন্নয়ন নহয়, যি বিতৰ্কই লিখা পঢ়া কৰি কোনো কাম বন নাপায় বেকাৰত্ব জীৱন কটাই থকা যুৱক যুৱতীসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই খাটি খোৱা কৃষকসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই ৰাজ্যখনৰ মানুহৰ মাজত ভাতৃত্ববোধৰ যিটো সম্পৰ্ক তাক ফাট মেলাৰ কাৰণে আকাংক্ষা থাকে, এইসমূহ বিতৰ্কৰ পৰা ৰাজ্য চৰকাৰে এৰাই চলিব লাগে। আমি এখন গুৰুজনাই যি বৰ অসম গঢ়ি থৈ গৈছে সেই বৰ অসমখন ভৱিষ্যতে যাতে বৰ অসমখন আৰু উজ্জ্বলতাৰ দিশত আগবাঢ়ি যাব পাৰে, বৰ অসমখনক লৈ যাতে আমি বিশ্বৰ বুকুত আৰু গৌৰৱবোধ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজন অসমীয়াই সপোন দেখোঁ, আমি কাম কৰাৰ কাৰণে চেষ্টা কৰোঁ। চৰকাৰী সিদ্ধান্তই বৰ অসমখনৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যত যাতে আঘাত নাহানে তাৰ প্ৰতিও ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আপোনালোকক একাংশই গোক পূজা কৰে পূৰ্ণ, একাংশই গোক কুৰবানী দিয়ে পূৰ্ণ লাভ কৰাৰ কাৰণে। এই বিষয় লৈ সুযোগ পালে কোনোবাই ৰাজনীতি কৰিব নালাগে। আৰু যোৱাকালি কেবিনেটে যি সিদ্ধান্ত ল'লে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক। অসম ৰাজ্যখনক অসম চৰকাৰে এনেকৈ খাদ্যৰ ওপৰত নিৰামিষ ৰাজ্য ঘোষণা কৰিলেই হ'ল। গতিকে মই আকৌ আপোনালোকক কৈছোঁ যি বিতৰ্কই আমাৰ ৰাজ্যখনৰ উন্নয়ন নহয়, যি বিতৰ্কই লিখা পঢ়া কৰি কোনো কাম বন নাপায় বেকাৰত্ব জীৱন কটাই থকা যুৱক যুৱতীসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই খাটি খোৱা কৃষকসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই ৰাজ্যখনৰ মানুহৰ মাজত ভাতৃত্ববোধৰ যিটো সম্পৰ্ক তাক ফাট মেলাৰ কাৰণে আকাংক্ষা থাকে, এইসমূহ বিতৰ্কৰ পৰা ৰাজ্য চৰকাৰে এৰাই চলিব লাগে। আমি এখন গুৰুজনাই যি বৰ অসম গঢ়ি থৈ গৈছে সেই বৰ অসমখন ভৱিষ্যতে যাতে বৰ অসমখন আৰু উজ্জ্বলতাৰ দিশত আগবাঢ়ি যাব পাৰে, বৰ অসমখনক লৈ যাতে আমি বিশ্বৰ বুকুত আৰু গৌৰৱবোধ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজন অসমীয়াই সপোন দেখোঁ, আমি কাম কৰাৰ কাৰণে চেষ্টা কৰোঁ। চৰকাৰী সিদ্ধান্তই বৰ অসমখনৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যত যাতে আঘাত নাহানে তাৰ প্ৰতিও ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আপোনালোকক একাংশই গোক পূজা কৰে পূৰ্ণ, একাংশই গোক কুৰবানী দিয়ে পূৰ্ণ লাভ কৰাৰ কাৰণে। এই বিষয় লৈ সুযোগ পালে কোনোবাই ৰাজনীতি কৰিব নালাগে।